Hello everyone, welcome back to my channel. I'm Nati Vlog আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। তো আজি ব্লগটো গধূলিয়ে হ'ল, আন্ধাৰো হ'ল, বাহিৰত আৰম্ভ কৰিছোঁ। এতিয়া জাষ্ট গা চা ধুই ওলাইছোঁ ঘৰৰ কাম শেষ কৰি। তো দেওবাৰ হয় আৰু লগতে এইকেইদিন বন্ধও আছে একেৰাহে। জন্মাষ্টমী, মাধৱদেৱৰ তিথি আৰু লগতে দেওবাৰ এটাও পৰিছে। আজি দেওবাৰ হয় যিহেতু। তো বলকচোন আপোনালোকক দেখাওঁ কি কৰোঁ কি নকৰোঁ। যিহেতু ডেইলি ব্লগ বনাম বুলি কৈছে আপোনালোকক, তো যিমান পাৰোঁ ট্ৰাই কৰিছোঁ আপোনালোকৰ মাজত দিবলৈ। সেইকাৰণে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে এনেকুৱাবোৰ ভিডিঅ'ই মই আপোনালোকৰ মাজত দি থাকিব পাৰোঁ। আৰু আজি চাওকচোন, মই বহুত ভাল পোৱা, খাই ভাল পোৱা বস্তু এটা, মোৰ ফেভৰেট বস্তু এটা পংকজে আনি দিলে। এয়া দেখিছেই ন, গোল নেমু ইমানগাল। মই বহুত ভাল পাওঁ খাই, আৰু বজাৰতো বহুত বেছি দাম হয় যিহেতু নিকিনোৱে ইমানকৈ। আগতে কিনিছিলোঁ যদিও। তো পংকজৰ লগৰ মানে চিনাকি মানুহ এজনৰ ঘৰত গৈছিলে, তাত গছ দেখিলে, তো মোলৈ আনি দিলেহি, কাৰণ মই খাই ভাল পাওঁ বুলি। একগাল আনিছোঁ, দেখিছেই ন। এয়া চাওকচোন, বহুত দিন চলিব কেইটা। তো বলক এতিয়া মই কফি বনাবলৈ যাওঁ। কফি খাবলৈ মন গৈছে যিহেতু, তো আমাৰ তিনিজনীলৈ কফি বনাওঁগৈ। দেখুৱাই আছোঁ কি কৰোঁ কি নকৰোঁ, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক। তো এইফালে দেখিছেই ন, গো চুপ্ৰিমো 3.2% ফেট থকা গাখীৰ লৈ লৈছোঁ, আৰু এইফালে কফি এপেকেটেই আছিলে নেছকেফেৰ, তো সেইটোকে বনাই ল'লোঁ। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে ন। খাই বহুত ভাল পাওঁ কফি যিহেতু, আৰু পেকেটো শেষেই হ'ল কফিৰ, আৰু আনিবগৈ লাগিব। সেই ডাঙৰ কাপটোত মাক দিছোঁ, কাৰণ মাৰ মূৰ বিষ হৈ আছিলে, সেইকাৰণে বেছিকৈ দি দিছোঁ। আৰু এইফালে আমি খাবলৈ লৈছোঁ এতিয়া। তো এইফালে কফি খাই মেলি ৰঙালাও গুটি কেইটামান আছিল, সেইকেইটাই মায়ে বনাই দিলে মাক দুজনীকে। তো সেইটোকে খাই থাকোঁতে এইফালে মই কাপোৰ চিজিল কৰি আছিলোঁ। মেখেলা চাদৰ আৰু শাড়ীবোৰ যিমান আছে ভালকৈ জাপি মেলি থৈ দিছোঁ এটা ছাইডত ভৰাই। সেয়া দেখিছেই ন। তাৰপিছত মই ৰাতিৰ কাৰণে কণী আঞ্জা বনাবলৈ গ'লোগৈ, সেইবোৰ চিজিল কৰি মেলি। সেয়া দেখিছেই ন, কিমান ফুটিছে তেলটো, বেছিয়ে গৰম হৈ গৈছিলে, সেইকাৰণে ফুটিছে অকণমান। এইফালে ৰঙালাও আৰু আলু দি বনাম মই আজিৰ কণীৰ আঞ্জাটো। বৰ ভাল লাগে মোক ৰঙালাও খাই। আপোনালোকে যদি খাই ভাল পায় জনাবচোন দেই। মই কিন্তু বৰ ভাল পাওঁ ৰঙালাও খাই। আৰু এইফালে চাওকচোন, গোল নেমু এডোখৰ লৈছোঁ, ইমান ডাঙৰ দেখিছে ন। তো আজি ৰাতিৰ সাজটো ইমানেই আছিল। খাই মেলি মই আকৌ কাপকেক 3টা আছিল বনাবলৈ, সেইকেইটা মই বনাই লৈছোঁ। এয়া দেখিছেই ন। তাৰপিছত কি কাণ্ড হ'ল চাওকচোন মোৰ লগত। এয়া চাকুখন ডাইৰেক্ট সোমাই গ'ল, তেজ যিমানেই ওলাইছে ন। হালধি দিহে ৰখাইছে, মায়ে জোৰ জবস্তি দি দিলে। তো আজি ব্লগটো মই ইয়াতে শেষ কৰি দিছোঁ। দেখিছেই ন, গোটেই ঘামি মেলি অৱস্থা নাই। তো টোপনিও ধৰিছে, 12টাও বাজিব হ'ল ৰাতি। আৰু এয়া হাতটোতো দেখিছেই, কটাৰীখন লাগি মানে মাংসটো ওলাই গ'ল, বিষত থাকিব পৰা নাই মই। তো যেনে তেনে আৰু হালধি দি দিলে মায়ে জোৰ জবস্তি। হালধি মোৰ বহুত ভয় লাগে, পুৰে যে বহুত হালধি দিবলৈ, কিন্তু দি দিলে। তো হালধি দিলোঁ, তেজটো ৰখিলে বাৰু, তথাপিও বিষটো অকণমান আছে। সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ। কেকটো হ'ব, তাৰপিছত ৰাতিপুৱাহে আইচিংটো কৰিম, এতিয়া নকৰোঁ আইচিং। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল চাই জনাব নিশ্চয় কমেণ্ট ছেকশ্যনত, আৰু লাইক আৰু শ্বেয়াৰো কৰি দিব। আৰু কেনেকুৱা টাইপৰ ভিডিঅ' আপোনালোকে বিচাৰে সেইটোও জনাব। আৰু এতিয়া হালতো দেখিছেই মোৰ, এইফালে কাটিলে আৰু গোটেই ঘামি মেলি অৱস্থা নাই, যিহে গৰম পৰিছে ন এইফালে। আৰু সেয়াই আছিল ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং। আকৌ নেক্সট ভিডিঅ' লগ পাই আছোঁ। টিল দেন, বাই বাই।